এটা ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই পথ দুৰ্ঘটনাত এগৰাকী আৰক্ষী নিহত হৈছে। এই মুহূৰ্তত আমি সেই খবৰ আপোনালোকক জনাব বিচাৰিছো। এই দুৰ্ঘটনাৰ খবৰ আহিছে নগাঁৱৰ পৰা। নগাঁৱৰ গোমোঠা গাঁৱত ভয়ঙ্কৰ পথ দুৰ্ঘটনা। পিতাতে নিহত এজন আৰক্ষী, আন এজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰিছে। নগাঁও কন্দলি আৰক্ষী ফায়াৰিং ৰেঞ্জৰ পৰা ঘূৰি আহোঁতে এই দুৰ্ঘটনা সংঘটিত হৈছে। আল্ট্ৰাবাছে মহতিয়াই নিছে। নিহত আৰক্ষীগৰাকী ৰমেশ পাওঁ বুলি জানিব পৰা গৈছে। আহত আৰক্ষীগৰাকী ৰজত আলী। উল্লেখ্য যে দুৰ্ঘটনাত এগৰাকী আৰক্ষী নিহত হৈছে। নগাঁৱৰ গোমোঠা গাঁৱত সংঘটিত হৈছে এই ভয়ঙ্কৰ পথ দুৰ্ঘটনা। নগাঁৱৰ কন্দলি আৰক্ষী ফায়াৰিং ৰেঞ্জৰ পৰা ঘূৰি আহোঁতে আল্ট্ৰাবাছে মহতিয়াই দিছে। এটা ভয়ঙ্কৰ পথ দুৰ্ঘটনাৰ খবৰ আমি আপোনালোকক জনাইছো। নগাঁৱৰ গোমোঠা গাঁৱত এই ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন আল্ট্ৰাবাছে মহতিয়াই দিছে আৰক্ষী লোকক। উল্লেখ্য যে নগাঁও কন্দলি আৰক্ষী ফায়াৰিং ৰেঞ্জৰ পৰা ঘূৰি আহোঁতে এই ভয়ঙ্কৰ দুৰ্ঘটনা সংঘটিত হৈছে। আৰক্ষী লোক আছিল নেকি? আমি দেখা নাই কিন্তু হয়, কিন্তু মানুহখিনিয়ে কৈছে হয়। আৰক্ষী মানুহ আছিল বুলি। ক'ৰ পৰা আহি আছিলে তেওঁলোক? এতিয়া গম পাব, আৰক্ষী মানুহ আমাৰ আজি ফাইন কৰিবলৈ যোৱা ঘূৰি অহা হ'ব। হয়, কেইজন আছিলে বাইকখনত? শুনা পোৱা মতে দুজন আছিল, আমি দেখা নাই। এজন কি ঢুকাইছে নেকি? শুনিছোঁ তেনেকৈ। আমি নামকেইটা কি জানেনে? নাজানো। ঘটনাটো এইখন গাড়ী বাইকটো মানে সেইটো চাইডৰ পৰা এইফালে সোমাব খুজিছিল। আমি যোনটো গাড়ীত আহিছোঁ আল্ট্ৰাটো, হয়, সেইটো 80 মান স্পীডত আছিল। ক'ৰ পৰা আহি আছিল? এইটো ডিমাপুৰ অঁ, তাৰপিছত মোজাবাৰী গ'লে হয়। অঁ। 80 মান স্পীডত আছিল, সি কণ্ট্ৰল কৰিব পৰা নাই। অঁ, আল্ট্ৰাখনে? অঁ, আল্ট্ৰাখন। অঁ, তাৰপিছত বাইকখন কোনে আহি আছিলে? বাইকখন সেই নগাঁও ফালে আহি আছিলে সেইটো হয়। ৰাস্তাত, হয়। পটকে এইটো ৰাস্তাত সোমাব খুজিছিল। নগাঁও ফালে এইটো ৰাস্তাত সোমাব বিচাৰিছিলে? অঁ, এই সোমাব খোজোতে সি মানে স্পীডত আছিল, অঁ। কণ্ট্ৰল কৰিব পৰা নাই, মাৰি দিছে। মানুহজন আৰক্ষী নেকি? আৰক্ষী কি মৃত্যু হ'ল নেকি? ইয়াতে চাইছোঁ অলপ অলপ দম আছে, মানে আমাৰ মতে মানে মৃত্যু হ'ব ইয়াত। আৰু দুইটা আছিল, একটা মানে দম আছে। দুজন আছিলে গাড়ীত? অঁ, দুজন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।